নমস্কাৰ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এইবাৰ আমি আপোনালোকক ক'ম আমি পিন্ধা অসমীয়া গহনা অলংকাৰসমূহৰ সম্পৰ্কে বহুতক দেখোঁ বিহুৱতী এজনীয়ে ৰিং এযোৰ পিন্ধিলে ওলমা কাণফুলি ৰিং এযোৰ পিন্ধে বিহু ক্ষেত্ৰত সেই ৰিংযোৰ হয় নে নহয় তেওঁলোকে নিজে চাওক আমি নকওঁ আমাৰ আইতাহঁতে থুৰীয়া পিন্ধিছিল বাৰু গাভৰু কালতো থুৰীয়া পিন্ধিছিল থুৰীয়াযোৰ গাভৰুতেও কাণ ফুটুৱাই বহল কৰি কাণ বহাই লৈ থুৰীয়া পিন্ধিছিল আজিকালি সেই থুৰীয়াটো বাৰু দুপাত এনেকৈ পকাই দিও চিষ্টেম কৰি দিছে তেওঁ দেখিছোঁ তথাপিতো তাক পৰিধান কৰক ৰিং নহয় ওলমা ফুলি এযোৰ নহয় তেনেকৈ হাতত পিন্ধা খাৰুযোৰ আমাৰ বহুতৰ মুখত শুনো ই নাচনীজনী গামখাৰু পাত হৈ পৰিলে গামখাৰু মহিলা অলংকাৰ নহয় ই পুৰুষৰ অলংকাৰ মানে গাম মানে কি বাৰু জানেনে নাজানো চাগে হয় নহয় আমাৰ জনগোষ্ঠীয় সকলৰ মুখিয়ালজনক বাইগাম বোলে যেনে মিচিং সমাজে তেওঁলোকৰ গাঁৱৰ প্ৰধানজনক বা গাঁৱৰ মুখিয়ালজনক বাইগাম তিলক বুলি মাতে বাইগাম সেই গামজনে পিন্ধা খাৰু কাৰণে তাৰ নাম গামখাৰু আমি এই নজনা দুখত মহিলাসকলে পিন্ধা খাৰু গতিকে গামখাৰু বুলি কওঁ তেনে আপোনালোকে এতিয়া সুধিব লাগে মহিলাসকলে পিন্ধা পাত কি সেইযোৰ হৈছে মুঠি খাৰু আমাৰ সেই মুঠি খাৰুযোৰে পিন্ধিব লাগে মহিলাই গামখাৰু নহয় তাকে খচৰুৱা বুলিও কয় কিছুমানে ইয়াত হাল এডাল মাৰি দিয়ে এই কৰদৈ হিয়া এনেকৈ থাকে কিন্তু গামখাৰু পাত বহুতে চিনিয়ে নাপায় সৰু এই মাছটো এনেকৈ উঠা এই তিনি আঙুলতকৈ অকণমান বহল হ'ব পাৰে তাতকৈ ডাঙৰ নহয় আৰু এইটো কাৰণেই এই খাৰু পাত আমাৰ চিনি নাপায় কাৰণেই আসাম ফক ডেন্স টেলেণ্টে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক যিমানক পাৰিছিল উপহাৰ দিছিল এই কথাষাৰ শুদ্ধতা পতিয়ন যাবৰ কাৰণে আসাম ফক ডেন্স টেলেণ্টে যে কৰি আহিছে আজি দুবছৰ দিয়া কামবোৰ তাৰ লক্ষ্য উদ্দেশ্য এই বস্তুখিনি দিয়া মূল অৰ্থটো এইটো যে আমাৰ শুদ্ধ ৰূপটো হেৰাই যাবলৈও যদি বিচাৰিছে তাক আমি ঘূৰাই অনাৰ কৌশল এই অনুষ্ঠানটোৰ দ্বাৰাই কৰিছে বা তেখেতলোকে কৰিছে আজি আপোনালোকৰ মাজত মই ক'বলৈ পাই ভাল পাইছোঁ কথাখিনি সঁচা শুদ্ধ ৰূপ এটা সঁচা মাটি গুণ থকা সাজপাৰ গীত মাত নাচৰ ভংগীমা এইসমূহ আমি ইয়াত বিচাৰিছিলোঁ আৰু সৰহখিনি পাইছিলোঁ যদিও তেওঁলোকৰ মাজত আমি নেদেখা বস্তু কিছু দেখিছিলোঁ যেনে বিহুৱতী নাচোঁতে উৰণি এখন লৈ লৈছিলোঁ বগা কাপোৰ সত্ৰীয়া নাচত যেনেকৈ লয় সেইকাৰণে বিহুৱতীয়ে সেই উৰণিখন লৈ নাচে নে নানাচে আমি নাজানো যদি কোনোবাই কয় যে আমাৰ এনেকুৱা জনগোষ্ঠীয় এটা নিয়ম আছে জনগোষ্ঠীয় নিয়মটো জনগোষ্ঠীভাগে থাকক সেইটো বিহু বুলি নকয় জনগোষ্ঠীয় নাচ বুলি নাচক আমাক ক'ব লগা নাই কিন্তু ইয়াত বিহু বুলি জেং বিহু বুলি নামাকৰণ কৰি নাচিছে সেইকাৰণে আমি আপোনালোকক কথাটো কৈছোঁ যদি জেং বিহু হয় সেই সত্ৰীয়া নাচৰ চৰণিখন উৰুণাখন এৰিব লাগিব অৰুণাখন নহয় তাৰ পৰিৱৰ্তে টকয়া এখন মাৰি লওক আমাক ক'ব লগা নাই সোণোৱাল কছাৰীসকলে নাচিলে টকয়া মাৰি লয় টকয়া বুলি মূৰত লোৱা কাপোৰৰ নাম আছে উৰণি কানি বুলি উৰণি লোৱা কাপোৰৰ নাম আছে উদাহৰণস্বৰূপে আপোনালোকক দেখুৱাই দিছোঁ আমাৰ মাজত থকা আমাৰে এতিয়া আমি ভাই হৈছোঁহি মুছলিম সম্প্ৰদায়ৰ মানুহক চাবচোন তেখেতলোকে ৰিহা মেখেলা পিন্ধিলেও চুৰণি এখনহে মূৰত উৰণি লয় সেইখন থাকেই চুইদাৰ পিন্ধিলেও সেইখন থাকে সেইখনে উৰণি লয় কিন্তু নিজৰ ৰিহাখনকে এনেকৈ আনি উৰণি নলয় উৰণি কানিখন তেখেতলোকে চুৰণিত পৰিণত কৰিলে আমাৰ সত্ৰবোৰৰ মাজলৈ যাওক বাংশবাৰী সত্ৰলৈ যাওক বা শিপাৰলৈও যাওক বাবা থানলৈ যাওক এই সত্ৰবোৰৰ মাজত উৰণি কানিখন এতিয়াও আছে আমাক ব্যৱহাৰ নকৰাৰ কাৰণে হেৰাই গৈছে কথাখিনি সেইখিনি আছে আৰু বিশেষ এই সম্পৰ্কত আমি ইমান অধ্যয়নপুষ্ট নহয় যদিও যিমানবোৰ আমাৰ ক্ষুদ্ৰ মগজে আমি ঢুকি পাইছোঁ বুজি পাইছোঁ এই কথাখিনি আপোনালোকৰ আগত কৈছোঁ আপোনালোকে এনেকৈ নল'ব যে আমি কোৱাটোৱে শুদ্ধ সত্য আলোচনা কৰক আমাৰ মাজত আলোচনা কৰক আমিও আপোনালোকৰ পৰা পাবলগীয়া বহুত আছে জানিবলগীয়া আপোনালোকৰ পৰা বহুত আছে আপোনালোকৰ মাজত আমি দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতে এইবোৰকে বুটলি আনিছোঁ আৰু এইবোৰকে আজি আপোনালোকক এই ফক ডেন্স টেলেণ্টৰ মাজেৰে বা এই সংগঠনটোৰ মজিয়াৰ পৰা আপোনালোকৰ এই বাৰ্তাবোৰ পঠাইছোঁ মই গামখাৰু গহনা বুলি কওঁতে গামখাৰু মুঠিখাৰুৱে বেছি প্ৰাধান্য পালে বাকীখিনিক আমি নানিলোঁ বাকীখিনিও আছে যেনে দুগদুগী
আমাৰ দুগদুগীখন এতিয়া হেৰাই গ'ল, নাই। এতিয়া কেঁচা সোণৰ দুগদুগী সোণাৰীগুৰিত বনাবলৈ দিলে বনাই দিয়ে। ঠিক তেনেকৈ জোনবিৰিটো বনাই দিয়ে, ঢোলমণিটো বনাই দিয়ে, উকামণি, মতামণি আজি চিনিয়ে নাপায়, লংথুৰীয়া চিনিয়ে নাপায়। পুৰুষৰ গহনা আছিল লংথুৰীয়া, আগত পুৰুষে পিন্ধিছিল, আজিকালি নাই। বাৰু নহওক, মতামণিটো বা উকামণি বা মহাগুটীয়া মণি, এই মণিবোৰ আছে, এইবোৰ হেৰাই যোৱা নাই। আমাৰ পোৱালমণিটো হেৰাই গৈছে। সেই পোৱালমণিৰ মাজত সৰু সৰুকৈ আমাৰ যিটো আমি পোৱালমণি চিলাই লওঁ, খুঁটমণি এবিধ আছে, কেইবাডালো চিলাওঁ। আমাৰ নেপালী সম্প্ৰদায়ৰ লোকে একোচা পিন্ধে, আমাৰ কিন্তু দুগদুগীখন বা ঢোলমণিটোৰ লগত 3ডালমান একেলগতে দি মাজে মাজে এটা এটা সৰু সৰু মহাগুটীয়া মণি দি চিলাই যায়। শেষত মাজত আনি দুগদুগীখন দি দিয়ে বা ঢোলমণিটো দি দিয়ে। এই গহনা গাঁথৰিবোৰ আমি জানিব লাগিব, আৰু সেই গহনা গাঁথৰি ব্যৱহাৰো আমি নজনাকৈ দেখিছোঁ। গোটেইখিনি পিন্ধিলে নাচোঁতে এইফালে যায় বা এইফালে যায় বা এনেকুৱা কৰি থাকে। সেইকাৰণে তাক যদি কৌশল কৰি ক'ৰবাত সৰুকৈ গাঁঠি এটি দি লয় কাপোৰতে, বেজিয়ে সূতা এডালে গাঁঠিটো সৰু সূতাই, তেতিয়া ধৰিব নোৱাৰে। তেতিয়া সি নিজৰ জেগাতে ৰৈ থাকিব, ইফালে সিফালে গৈ নাচনীজনীক ডিষ্টাৰ্বটো নিদিয়ে। আৰু ইফালে যাওঁতে কেতিয়াবা এডাল দুগদুগী ইফালেও লমি থাকে, পিছফালেও লমি থাকে, এনেকুৱাও হয়। সেইকাৰণে সেই কথাবোৰ আপোনালোকক ইয়াৰ মাজেৰে ক'লোঁ, কাৰণ আমি সেইখিনি দেখিলোঁতো আপোনালোকৰ প্ৰতিযোগিতাৰ মাজত। সেই কথাবোৰ দেখাৰ কাৰণে আমি আজি আপোনালোকক এই কথাখিনি আদ্যোপান্তৰি কৈছোঁ। ভৱিষ্যতলৈ আপোনালোকক এই কথাবোৰ আৰু ক'ম, আৰু কি কি আমাৰ অসুবিধা আছে বা কি কি হৈছে সেই কথাখিনি ক'ম। এতিয়া আজিলৈ এইটো সামৰিছোঁ।